গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই পাকঘৰ চেনেল। মই বনাব উলিয়াইছো কেক, ভাবিলো আপোনালোকৰ মাজত শ্বেয়াৰ কৰো মই কেনেকৈ মোৰ ষ্টাইলত কেক বনাও। আহক দেখাই আছো। ইপিনে বনাবৰ কাৰণে যি যি বস্তু লাগে ৰেডি কৰিছো দেখিছেনে। চিনি গুড়ি লৈছো, চিনি গুড়ি কৰি দিলে ভাল হয়। ৰিফাইন অইল লৈছো, ময়দা লৈছো, কণী, ভেনিলা এসেন্স, বেকিং পাউডাৰ, বেকিং ছ'ডা। বেকিং ছ'ডাটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে, একো নহয়, মই অলপ লৈছো। আৰু দেখিছেনে এতিয়া কণীটো মই ফেটি ল'ম। 3টা কণী লৈছো। কণীৰ জোখত কিন্তু গোটেই বস্তু, এটা কণী হলে আধা চামুচ বেকিং পাউডাৰ আৰু আধা কাপ ময়দা, চিনি, ৰিফাইন। মই 3টা লৈছো, সেইকাৰণে 1.5 কাপ কৰি লৈছো। 1.5 কাপ ময়দা, 1.5 কাপ ৰিফাইন, 1.5 কাপ চিনি গুড়ি লৈছো আৰু ভেনিলা এসেন্স লৈছো। কেকৰ চেন নাহে সেইকাৰণে। এতিয়া কণী আৰু মই চিনি গুড়ি এইটো মানে ফেটি ল'ম ভালদৰে, তাৰপিছত বস্তুখিনি দি দিম। বেকিং ছ'ডাটো মই অলপখিনি দিছো, বেছি দিয়া নাই, একদম অলপ, মানে নিদিলেও ভাল হয়, তথাপি কেক হৈ যায়। দেখিছেনে এতিয়া ফেটা হৈ গ'ল। এতিয়া মই এটা চচপেন লৈছো, এনেকুৱা অলপ তেল দি মানে সানি ললো চচপেনটো, যেনে লাগি ধৰিলে উঠিব ভালদৰে। আৰু ফেটা হৈ গৈছে, চিনি গুড়ি দিছো যে সেইকাৰণে ফেটা হৈ গৈছে। গোটা চিনি দিলে পটককে নহয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা মাৰি দিব আৰু কমেন্টত জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই। দেখিছেনে মই এতিয়া চচপেনত দি দিলো। আৰু এনেকুৱা যদি তাৱা থাকে আপোনালোকে দিব পাৰে, প্ৰেছাৰ কুকাৰৰ নিচিনা তাৱা দেখিছেনে, ধুনীয়া হয়। কেৰাহীতো দিব পাৰে, মই এনেকৈ তাৱা দিছো, তাৰ ভিতৰত চচপেনটো দিছো আৰু এটা মানে টান বস্তু দিছো। দেখিছেনে কেক হৈ গ'ল, ইমান ধুনীয়া হৈছে নহয় আৰু ইমান সফ্ট হৈছে।